নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আজি আমি আলোচনা কৰিব গৈ আছো আমুল কোম্পানীৰ লগতে ভালেমান আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ সম্পূৰ্ণ ভিডিঅ' চাওক তেতিয়াহলে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো হনাইছনা খালি গুগলত আহি টাইপ কৰি দিয়া আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আমুল কোম্পানীৰ লগতে ভালেমান আপোনালোকৰ বেচৰকাৰী চাকৰি মুকলি কৰা হৈছে 10 পাছ 12 পাছ আইটিআই ডিপ্লোমা বিকম বিএ পাছৰ চাকৰি আছে সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহলে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব এনেদৰে জুন মাহৰ পাৰ্ট টাইম ভেকেন্সি চলি আছে কোনোবা যদি পাৰ্ট টাইম হাউসৱাইফ ষ্টুডেন্ট কাম কৰিব খোজে এইটো ভিডিঅ' চাব পাৰে পাৰ্ট টাইমৰ কাৰণে বেষ্ট ভিডিঅ' আৰু জুন মাহৰ ভেকেন্সি চলি আছে বিভিন্ন কোম্পানীত ইন্টাৰেষ্টেড হলে এইবোৰ চাব পাৰে শ্বপিং মলৰ হক যদি লাষ্ট ডেট যোৱা নাই যদি লাষ্ট ডেট গৈছে এপ্লাই নকৰিব কোম্পানী আপোনাক ব্লক কৰি দিব পাৰে পিছলৈ যদি আৰু চাকৰি ওলাই হেটো কোম্পানীত ইটো এপ্লাই কৰিব নোৱাৰিব হেটো কাৰণে যোনটো চাকৰি লাষ্ট ডেট নাথাকে বা লাষ্ট ডেট গুছি যায় তেতিয়া এপ্লাই নকৰিব আমুল কোম্পানীৰ ভেকেন্সি আৰু এটা আমুল কোম্পানী আপুনি জানে এটা ভাল এফএমসিজি কোম্পানী হয় এইবোৰ কোম্পানীত আপোনালোকৰ পিএফ বোনাস মেডিকেল ফেসিলিটিছৰ লগতে ভালেমান আপোনালোকৰ হা সুবিধা পায় 8 ঘণ্টামান ডিউটি হ'ব ফোন নাম্বাৰটো এইটো ফোন নাম্বাৰ 10 পাছ 12 পাছ মই দেখাই দিছো কি ভেকেন্সি মুকলি কৰা হৈছে আপোনালোকে যোনবোৰ কমেন্ট কৰি থাকে একাউন্টেন্ট ফিটাৰ ইলেক্ট্ৰিচিয়ান এইবোৰে লৈ আহিছো আজি আৰু কোনোবা যদি একেটা পইণ্ট চাই তাৰ পিছতে ভিডিঅ'টো চাব একেটা পইণ্ট নচোৱাকৈ ভিডিঅ'টো নাচাব নহলে বহুতৰ ফুল ধাৰণা হৈ যায় প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আমুল কোম্পানীৰ পৰা আহিছে চন্দ্ৰপুৰৰ আৰু প্ৰসেস অপাৰেটৰ ফিটাৰৰ বহুত কমেন্ট আহিছে ইলেক্ট্ৰিচিয়ানৰ বহুত কমেন্ট আহিছে এই দুটা কাৰণে আইটিআই আৰু পলিটেকনিক হলে হ'ব ইমেইল আইডি দি আছে আৰু ফোন নাম্বাৰ দি আছে 10 জুনৰ ভিতৰত এপ্লাই কৰক আৰু আমুল কোম্পানীৰ নেক্সট ভেকেন্সি লৈ যাম আমুল কোম্পানীৰ নেক্সট ভেকেন্সি হল একাউন্টেন্টৰ কাৰণে বিকম বা এমকম হ'ব লাগিব বা বিটেক বা বিএসসি ইন ডেইৰী টেকনলজি আৰু ফুড টেকনলজি একেটা হলে হল যিকোনো আৰু এইটো আপোনালোকৰ উপস্থিত এইটো লোকেশনটো হল আমুল কোম্পানী চন্দ্ৰপুৰ আপুনি যদি চন্দ্ৰপুৰ এইফালে যায় ডিগাৰু ফালে বা আপোনালোকৰ সোনাপুৰ উলাব খুজে তেতিয়ালে চন্দ্ৰপুৰ হৈ যেতিয়া যায় তেতিয়ালে আমুল কোম্পানীৰ যোনটো প্লেন্ট আছে হেটো নিশ্চয় দেখাই পাইছে আৰু দুটা পোষ্টৰ কাৰণে ফোন নাম্বাৰ কেটা একে ফিটাৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে কিন্তু মেইল আইডি দুটা বেলেগ হেটো কাৰণে এটা মেইল আইডি দুটা পোষ্টৰ কাৰণে নপঠাব একাউন্টেন্টৰ কাৰণে বেলেগ মেইল আইডি দিয়া হৈ আছে আৰু ফিটাৰ ইলেক্ট্ৰিচিয়ান আৰু প্ৰসেস সাৰ্ভাৰৰ কাৰণে বেলেগ মেইল আইডি দিয়া হৈছে হেটো কাৰণে বেলেগকে পঠাব 10 জুনৰ ভিতৰত এপ্লাই কৰক দুটাৰে লাষ্ট ডেট সেম হয় 2 দিন আছে আপোনালোকৰ হাতত আৰামছে এপ্লাই কৰক কোনো যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি যোনবোৰ ভেকেন্সি থাকে সেইবোৰ আমি পাবলিশ নকৰো বাকি প্ৰাইভাগে কৰো আৰু যত পইচা লয় হেটো আমি পাবলিশ নকৰো যেটো আমাৰ সদায় প্ৰচেষ্টা থাকে যে যেমনবোৰ নিবনুৱা আছে সবকে যাতে ফ্ৰীতে এটা নহলে এটা জব দিবলৈ পাৰো নে ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি ইলফিক্স কুৰিয়াৰ গুৱাহাটীৰ পৰা ভেকেন্সি 15000 প্লাস দিয়ে ইনসেন্টিভ পাব কোৱালিফিকেশন বাৰটা যদি কথা ক'বলৈ তেতিয়ালে গ্ৰেজুৱেচন মেল ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব ফ্ৰেছাৰ্ছক পাৰিব ফোন নাম্বাৰ দি আছে 10 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ইমেইলৰ থ্ৰু বা ফোন কৰি জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে এটা ৰিয়েল এষ্টেট ফাৰ্মৰ পৰা ভেকেন্সি মানভি প্ৰপাৰ্টিজ আৰু মেল ক্যান্ডিডেট বিচৰা হৈছে ফিল্ড এক্সিকিউটিভ আৰু ফিমেল ক্যান্ডিডেট বিচৰা হৈছে বেক অফিচৰ কাৰণে কোৱালিফিকেশন 12 পাস বা গ্ৰেজুৱেচন হৈ যাব দুটা পোষ্টৰ কাৰণে এবাৰ ফোন কৰি বা ইমেইলতে হুডি লব পাৰে কিন্তু 12 পাস হলে হৈ যাব বা গ্ৰেজুৱেচন হলে তো ভাল কথা গ্ৰেজুৱেচন হলে চলি যাব 10000 20000 দৰমহা পাব আৰু 11 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি তেজপুৰৰ পৰা আহিছে সোহানি ফৰ্স মটৰছৰ পৰা ভেকেন্সি সেলস কনসালটেন্টৰ ভেকেন্সি এৰ কাৰণে মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব কমাৰ্শিয়েল ডিলাৰশিপত কাম কৰা আৰু গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ষ্ট্ৰীমত মেল ফিমেল দুটাই পাৰিব লোকেশন হ'ব তেজপুৰ টিম লিডাৰৰ কাৰণে মিনিমাম 3 to 4 ইয়াৰ্স কমাৰ্শিয়েল ভেহিকল ডিলাৰশিপত কাম কৰা লাগিব এজ টিম লিডাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন ইন এনি ষ্ট্ৰীম মেল ক্যান্ডিডেট ক্যান এপ্লাই আৰু সেলস মেনেজাৰৰ কাৰণে 4 to 6 ইয়াৰ্স অভিজ্ঞতা এটা লাগিব সো ভালে মান এক্সপেৰিয়েন্স বিচৰা হৈছে হেমতে দৰমহা পাব মহতে আপোনাক কম যে মানে ভাল এক্সপেৰিয়েন্স মানে ভাল দৰমহা লোকেশন হ'ব আপোনালোকৰ তেজপুৰ নগাঁও কোৱালিফিকেশন গ্ৰেজুৱেচন মেল ক্যান্ডিডেটে পাৰিব ফিমেলে নোৱাৰে দুটা পোষ্টৰ কাৰণে আৰু ফোন নাম্বাৰ ইমেইল আইডি গটেখিনি দি আছে এপ্লাই কৰক 12 জুনৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড সেলস আৰু মাৰ্কেটিং ওর কাৰণে ভেকেন্সি আৰু গুড কমিউনিকেশন স্কিল লাগিব এটা প্লাষ্টিক ডিসপোজেবল ইন্ডাস্ট্রি পৰা ভেকেন্সি
কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে, সুধি ল'ব হোৱাটছএপত। 2 হুইলাৰ এখন হ'ব লাগিব, এৰিয়া অফ মাৰ্কেট এণ্টায়াৰ গুৱাহাটী আৰু আছাম, আৰু 15,000 চেলাৰীৰ লগতে TA DA সুবিধাখিনি পাব। 11 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয়। ভেকেঞ্চিলৈ যাম, ভেকেঞ্চি সাইকোলজিষ্ট আৰু কাউন্সিলৰ ভেকেঞ্চি, এটা NGOৰ পৰা ভেকেঞ্চি, আৰু যাৰ ডিপ্ল'মাখিনি আছে বা ডিগ্ৰীখিনি আছে মেইল কৰিব পাৰে 12 জুনৰ ভিতৰত। ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰডাকশ্যন এক্সিকিউটিভৰ ভেকেঞ্চিটোৰ কাৰণে B ফাৰ্মা বা M ফাৰ্মা, এক্সপিৰিয়েঞ্চ 3 to 5 years, আৰু এইবোৰ কাম কৰা অভিজ্ঞতা লাগিব। কম্পাৰেশ্যন কোটিং পেকেজিং অফ OSD সেকশ্যন, QA এক্সিকিউটিভ এইটোৰ কাৰণে একে আপোনালোকৰ প্ৰায়ভাগ একে চাই ল'ব পাৰে। মেইনটেনেন্স এক্সিকিউটিভৰ কাৰণে ডিপ্ল'মা বা BTech, এক্সপিৰিয়েঞ্চটো ভালেমান লগা হৈ আছে, সেইমতে দৰমহা পাব। ফোন নম্বৰ ইমেইল ID তলত দিয়া আছে। 12 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। ভেকেঞ্চি অভিজ্ঞতা থকা ফিমেল কেণ্ডিডেট বিচৰা হৈছে ষ্ট'ৰ মেনেজাৰ পোষ্টৰ কাৰণে। গাৰ্মেণ্ট শ্ব'ৰুম এখনৰ পৰা গুৱাহাটীৰ 18,000 to 21,000 দৰমহা পাব। মেইল ID দিয়া আছে, ইমেইল ID দিয়া আছে, আপোনালোকৰ ফোন নম্বৰ দিয়া আছে। এপ্লাই কৰক 11 জুনৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব। তো যাৰ গ্ৰেজুৱেশ্যন আছে ষ্ট'ৰ মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। BA BCom যিকোনো ষ্ট্ৰীমত হ'লে হ'ল। ভেকেঞ্চি নিকলছ হায়াৰ ছেকেণ্ডেৰী স্কুল, KC ৰোড, ছাত্ৰীবাৰী। আৰু এপ্লিকেশ্যন ইনভাইট কৰা হৈছে। টেষ্টিমনিয়েলবোৰো দিব লাগিব, যেনেকুৱা বায়'ডাটা, ফোন নম্বৰ, ইমেইল ID আৰু আদাৰ ছাপৰ্ট ডকুমেণ্ট, যেনেকুৱা চেল্ফ এটেষ্ট কপি অফ HSLC অনৱাৰ্ডছ। এইটো কাৰণে পষ্ট গ্ৰেজুৱেশ্যন ইন ইকনমিক্স হ'ব লাগিব উইথ BEd। গ্ৰছ চেলাৰী হ'ব 23,565 পাৰ মান্থ। আৰু ফিজিকেল এডুকেশ্যন টিচাৰৰ কাৰণে আপোনালোকৰ 18,060 দৰমহা হ'ব, 18,640। চ' এইখিনি চাই ল'ব পাৰে। এপ্লিকেশ্যনবোৰ জমা দিব পাৰে বিফৰ 11 জুনৰ ভিতৰত। চ' কালি বা পৰহি যায় জমা দিব। প্ৰিন্সিপাল নিকলছ হায়াৰ ছেকেণ্ডেৰী স্কুল, KC ৰোড, ছাত্ৰীবাৰী। ভেকেঞ্চি এটা লিডিং বিজনেছ আউট ফিড মিল অনাৰৰ পৰা ভেকেঞ্চি, গুৱাহাটী, পাচাৰী আৰু চাংচাৰীৰ পৰা। চেলছ মেনেজৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ, চেলছমেনৰ কাৰণে 12 পাছ, চেলছ মেনেজৰ কাৰণে গ্ৰেজুৱেশ্যন, মাৰ্কেটিং ইনচাৰ্জৰ কাৰণে গ্ৰেজুৱেশ্যন, টেলি অপাৰেটৰৰ কাৰণে BCom বা MCom পাছ, চিনিয়ৰ একাউণ্টেণ্টৰ কাৰণে MCom বা CA ইণ্টাৰ্ণ, জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে BCom পাছ, অফিচ বয়ৰ কাৰণে 12 পাছ, কুকৰ কাৰণে আপোনালোকৰ 10 পাছ। কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। ফোন নম্বৰো দিয়া নাই, মেইল ID দিয়া আছে। এপ্লাই কৰক। কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে, যিহেতু ভালেমান ভেকেঞ্চি আছে, এনেকৈ হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ কুক বা অফিচ বয় বা জুনিয়ৰ একাউণ্টেণ্ট যোনটো এপ্লাই কৰিব খুজিছে সেনেকৈ লিখি দি পঠাই দিব পাৰে। কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। যেমান ৰুজ অফ এৰ'জ চেনেল দেখক ক'ত 1 টকাও দিব নালাগে। চ' কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, সেইটো মোৰ গেৰাণ্টি। ভেকেঞ্চি আপোনালোকৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড একাউণ্টেণ্টৰ ভেকেঞ্চি, মেইল ID তলত দিয়া আছে। 11 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' BCom বা MCom পাছ, বেছি কোৱালিফিকেশ্যন নালাগে। চ' ফ্ৰেণ্ড আজিলৈ যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব। কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, যদি জইন কৰি থ'ব এটা ভাল আপডেট পাই থাকিব। আজিলৈ কাইলৈ লগ পাম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ইনষ্টাগ্ৰামৰ পেজ আছে জইন কৰি থ'ব। আজিলৈ